নমস্কাৰ অন্য এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আমি 2026ত হৈ যোৱা মেট্ৰিক পৰীক্ষাৰ গণিতৰ প্ৰশ্নকাকতখন আলোচনা কৰিম। লগতে MCQখিনিও সলভ কৰি যাম। যিহেতু গণিতত MCQৰ বেছিভাগ প্ৰশ্নও আমি কৰি চাব লাগিব, গতিকে তোমালোকে নিজে সেইবোৰ কৰি চাবা। মই নিজে কৰিছোঁ আৰু কৰি ইয়াৰ এনচাৰবোৰ উলিয়াইছোঁ আৰু এনচাৰবোৰ মই এতিয়া তোমালোকক জনাম। তোমালোকে সেইবোৰ হয়নে নহয় মিলাই চাবা। কুৱেশ্যন নং 1ত আহিছে তলৰ কোনবোৰ দ্বিঘাত সমীকৰণে বাস্তৱ মূল দিয়ে। ইয়াৰ এনচাৰ হ'ব ডি। 2 তলৰ কোনটো সমান্তৰ প্ৰগতিত আছে আৰু সিহঁতৰ সাধাৰণ অন্তৰ 2। এনচাৰটো হ'ব বি। 3 চিত্ৰত এংগল এক্সৰ মান হ'ব। এনচাৰটো হ'ব এ। 4 যদি m আৰু n দুটা ধনাত্মক অখণ্ড সংখ্যাক m ইকুৱেল পি কিউ কিউব আৰু n ইকুৱেল পি কিউব কিউ স্কুৱেৰ আৰ্হিত প্ৰকাশ কৰা হয়, য'ত p আৰু q মৌলিক সংখ্যা, তেন্তে লসাগু ইনটু গসাগু কিমান দিছে? এনচাৰ হ'ব বি। 5 এটা ৰৈখিক বহুপদ px - qৰ শূন্য হ'ব। এনচাৰটো হ'ব চি। 6 নম্বৰ চিত্ৰত যদি ত্ৰিভুজ ABCৰ পৰিসীমা 27 সেন্টিমিটাৰ, তেন্তে AP + BQ + CR ৰ মান হ'ব। এনচাৰ হ'ব চি। 7 5 সেন্টিমিটাৰ ব্যাসাৰ্ধৰ বৃত্ত এটাৰ পৰিধি হ'ব। এনচাৰটো হ'ব চি। 8 যদি PA কোনো ঘটনা এৰ সম্ভাৱিতা হয়, তেন্তে PA হ'ব। এনচাৰ হ'ব ডি। তাৰপিছত 9 A00 B60 আৰু C08 এটা ত্ৰিভুজৰ শীৰ্ষবিন্দু। বাহুকেইডালৰ জোখ অনুসৰি ঊৰ্ধ্বকমত সজালে তলৰ কোনটো শুদ্ধ হ'ব? ইয়াৰ এনচাৰটো হ'ব ডি। 10 যদি cot θ = 7/8, তেন্তে 1 + sin θ 1 - sin θ by 1 + cos θ 1 - cos θ ইকুৱেল। এনচাৰটো হ'ব ডি। 11 কেন্দ্ৰৰ পৰা 3 সেন্টিমিটাৰ দূৰত্বত থকা এডাল যাৰ দৈৰ্ঘ্য 8 সেন্টিমিটাৰ হ'লে বৃত্তৰ ব্যাসাৰ্ধৰ মান হ'ব। এনচাৰটো হ'ব ডি 5 সেন্টিমিটাৰ। 12 ইয়াত এটা উক্তি এটা যুক্তি দিয়া আছে যে উক্তি দিছে যদি বহুলক আৰু মাধ্যক্ৰমে 60 আৰু 66 হয়, তেন্তে মধ্যমা হ'ব 64 আৰু যুক্তি দিছে মধ্যমা ইকুৱেল 1/3 বহুলক প্লাছ 2 মাধ্য। ইয়াৰ এনচাৰ হ'ব এ। তাৰপিছত 13 ইয়াত চিত্ৰ এটা দিছে আৰু চিত্ৰটো চাই স্তম্ভ 1ৰ লগত 2টো মিলাবলৈ কৈছে আৰু ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। 14 যদি kx - 5y = 2 আৰু 6x + 2y = 7 ৰৈখিক সমীকৰণযোৰৰ কোনো সমাধান নাথাকে, তেন্তে k ৰ মান কি হ'ব? এনচাৰ হ'ব ডি। 15 যদি 4x1 x2 x3 28 সমান্তৰ প্ৰগতিত থাকে, তেন্তে x3 ৰ মান হ'ব। এনচাৰ হ'ব চি। 16 যদি আলফা আৰু বিটা বহুপদ px² + qx + r ৰ দুটা শূন্য হয়, তেন্তে 1 + আলফা 1 + বিটাৰ মান হ'ব। এনচাৰ হ'ব ডি। 17 তলৰ ৰৈখিক সমীকৰণবোৰৰ ক্ষেত্ৰত ইয়াত শুদ্ধ উত্তৰ বাছি উলিয়াবলৈ কৈছে। ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চি। 18 স্তম্ভ এৰ লগত স্তম্ভ বি মিলাবলৈ কৈছে আৰু ইয়াৰ শুদ্ধ বিকল্পটো বাছিবলৈ দিছে। এনচাৰ হ'ব বি। 19 3087ক আটাইতকৈ সৰু কি সংখ্যাৰে পূৰণ কৰিলে সংখ্যাটো এটা পূৰ্ণঘন হ'ব? এনচাৰ হ'ব এ। 20 তলৰ কোনটো এটা অপৰিমেয় সংখ্যা নহয়? এনচাৰ হ'ব চি। 21 2 - 1 আৰু 6 3 বিন্দু সংযোগী ৰেখাখণ্ডডালৰ মধ্যবিন্দুৰ স্থানাংক হ'ব। এনচাৰ হ'ব এ। 22 যদি sin θ + cos θ = 4/3, তেন্তে sin θ × cos θ ৰ মান হ'ব। এনচাৰ হ'ব এ। 23 ইয়াত চিত্ৰ এটা দিছে আৰু কৈছে যে ও কেন্দ্ৰীয় বৃত্তত PA আৰু PB দুডাল স্পৰ্শক আৰু এংগল APB = 50 ডিগ্ৰী, তেন্তে এংগল OAB ৰ মান হ'ব। ইয়াৰ এনচাৰ হ'ব এ। 24 যদি এটা সমান্তৰ প্ৰগতিৰ প্ৰথম পদ A আৰু সাধাৰণ অন্তৰ P, তেন্তে ইয়াৰ nতম পদটো হ'ব। ইয়াৰ এনচাৰ হ'ব ডি। 25
তলৰ কোনটো উক্তি দুটা সদৃশ ত্ৰিভুজৰ ক্ষেত্ৰত সদায় সত্য হ'ব এনসাৰ হ'ব সি 26 এটা গোলকৰ আয়তন আৰু পৃষ্ঠকালি সাংখ্যিকভাৱে সমান গোলকটোৰ ব্যাস হ'ব এনসাৰ হ'ব বি 27 প্ৰথম 8টা মৌলিক সংখ্যাৰ মধ্যমা হ'ল এনসাৰ হ'ব বি 28 কোনো ঘটনা ইৰ সম্ভাৱিতা PE ইকুৱেল 0.11 হ'লে PE বাৰৰ মান হ'ব এনসাৰ হ'ব সি 29 চিত্ৰত এডাল ৰেখা ABক 3:4 অনুপাতত ভাগ কৰোঁতে পোৱা অংকনৰ পৰ্যায়বোৰ এনেধৰণৰ আৰু ইয়াত 6টা পৰ্যায় দিছে উলট পালটকৈ সেইখিনি ক্ৰমান্বয়ে সজাব লাগে এনসাৰটো হ'ব এ 30 দুটা বৃত্তৰ ব্যাসাৰ্ধ যথাক্ৰমে 6 সেন্টিমিটাৰ আৰু 8 সেন্টিমিটাৰ বৃত্ত দুটাৰ পৰিধিৰ সমষ্টিৰ সমান হোৱা নতুন বৃত্তটোৰ ব্যাসাৰ্ধ হ'ব এনসাৰ হ'ব ডি 31 ইয়াতো দুটা উক্তি আৰু যুক্তি দিছে যদি দ্বিঘাত বহুপদ 3x² + kx + 5ৰ শূন্য দুটাৰ যোগফল 2/3 তেন্তে k ইকুৱেল -2 হ'ব যুক্তি ax² + bx + c বহুপদৰ শূন্য দুটাৰ পূৰণফল হ'ব c/a ইয়াৰ এনসাৰ হ'ব a 32 উক্তি সকলো বৰ্গই সদৃশ তাৰপিছত আৰু এটা উক্তি সমান সংখ্যক বাহুৰ দুটা বহুভুজ সদৃশ হ'ব যদি সিহঁতৰ অনুৰূপ কোণবোৰ আৰু অনুৰূপ বাহুবোৰ সমান হয় এনসাৰটো হ'ব ডি 33 ax² + bx + c = 0 য'ত a not equal 0 সমীকৰণটো সিদ্ধ কৰা xৰ মান হ'ব ইয়াৰ এনসাৰ হ'ব বি 34 n² আৰু n+1² মাজত কিমানটা স্বাভাৱিক সংখ্যা আছে এনসাৰ হ'ব এ 35 উক্তি 1 7 × 2 + 3 এটা যৌগিক সংখ্যা উক্তি 2 প্ৰত্যেক যৌগিক সংখ্যাকে মৌলিক সংখ্যাৰ ঘাতৰ গুণফল ৰূপে লিখিব পাৰি এনসাৰ হ'ব ডি 36 -4 6 আৰু 8 - 6 বিন্দু দুটাৰ পৰা সমদূৰত্বত x অক্ষৰ ওপৰত থকা বিন্দুটোৰ স্থানাংক হ'ব এনসাৰ হ'ব চি 37 তলৰ উক্তি দুটাৰ ক্ষেত্ৰত শুদ্ধ বিকল্পটো বাছনি কৰা উক্তি a 10 এৰ মান সদায় 1তকৈ সৰু য'ত a এটা সূক্ষ্ম কোণ উক্তি b a কোণৰ কোনো মানৰ বাবে sec a ইকুৱেল 12/5 ইয়াৰ এনসাৰটো হ'ব বি 38 উক্তি a বৃত্ত এটাত অসীম সংখ্যক সমান্তৰাল স্পৰ্শক টানিব পাৰি উক্তি বি যদি ABCD চতুৰ্ভুজৰ বাহুকেইটাই এটা বৃত্তক স্পৰ্শ কৰে তেন্তে AB + CD = BC + AD হয় এনসাৰ হ'ব এ 39 যদি দুডাল ৰেখা সমান্তৰাল হয় আৰু এডাল ৰেখাৰ সমীকৰণ 2x - 3y = 5 হয় তেন্তে তলৰ কোনটো আনডাল ৰেখাৰ সমীকৰণ হ'ব পাৰে এনসাৰ হ'ব বি 40 √2 √8 √18 √32 সমান্তৰ প্ৰগতিটোৰ সাধাৰণ অন্তৰ আৰু পৰৱৰ্তী পদটো হ'ব ক্ৰমে এনসাৰ হ'ব বি 41 প্ৰদত্ত বিভাজন তালিকাৰ বহুলক শ্ৰেণী হ'ব এই চাৰ্টখন চাই উলিয়াব লাগিব এনসাৰটো হ'ব চি 42 উক্তি এ দুটা মুদ্ৰা একেলগে টছ কৰিলে অতি কমেও এটা মুণ্ড পোৱাৰ সম্ভাৱিতা 1/2 উক্তি বি 52টা কাৰ্ড থকা ভালদৰে মিহলোৱা এযোৰ তাজপাতৰ পৰা এটা কাৰ্ড যাদৃচ্ছিকভাৱে টনা হ'ল কাৰ্ডটো ৰজা হোৱাৰ সম্ভাৱিতা হ'ল 1/13 ইয়াৰ শুদ্ধ উত্তৰ হ'ব বি 43 x² - y² + x + y এটা উৎপাদক x + y হ'লে আনটো উৎপাদক হ'ব এনসাৰ হ'ব এ 44 যদি থিতা গৌণ বৃত্তকলাৰ কোণ হয় তেন্তে মুখ্য বৃত্তকলাৰ কালি হ'ব এনসাৰ হ'ব বি 45 দুটা গোলকৰ আয়তনৰ অনুপাত 125:8 হ'লে গোলক দুটাৰ পৃষ্ঠকালিৰ অনুপাত হ'ব এনসাৰ হ'ব বি এই 45টা আছিল MCQ বাকি কুৱেশ্যনখিনি তোমালোকে নিজে পঢ়ি ল'বা ভিডিঅ'টো পজ কৰি আৰু MCQখিনিত যদি কিবা কনফিউজন আছে তেনেহ'লে তোমালোকে সুধি ল'বা
অহা বছৰ বা তাৰ পিছৰ যিসকলে মেট্ৰিক দিবা তোমালোকে খুব বেছিকৈ এই পেপাৰবোৰ প্ৰিভিয়াছ ইয়েৰৰ পেপাৰবোৰ প্ৰেক্টিছ কৰিবা কিয়নো তাৰ পৰাই উলট পালটকৈ প্ৰতি বছৰে ৰিপিট হৈ থাকে গতিকে এইখিনি নজৰ দিবা আৰু বাকী এই বেলেগ বিষয়ৰ পেপাৰবোৰো মই এইটো চেনেলতে আপলোড কৰি থাকিম তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা আৰু ভিডিঅ'টোৰ পৰা যদি উপকৃত হ'লা তেন্তে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবা ধন্যবাদ